মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰক। আমি পূৰ্বতে বিভিন্ন সময় দাবী উত্থাপন কৰিছো, যদি মুখ্যমন্ত্ৰী আমাৰ মানুহক যদি অত্যাচাৰ কৰে আমাক সেপাৰেটকে জেগা দি দিয়ক না, আমাৰ উজনি যোৱাৰ কোনো দৰকাৰ নাই। যেনেকে বড়ো ভাইসকলক আমাক বিটিচি প্ৰদান কৰিছে, আজি তিৱা ভাইসকলক তিৱা অট'নমাছ কাউন্সিল দিছে, বড়ো কাৰ্বি আংলঙত যেনেকে কাৰ্বি অট'নমাছ কাউন্সিল দিছে, ঠিক তেনেকে মুছলমানৰ প্ৰতি যদি আপোনালোকৰ ইমানেই ঘৃণা, মেয়া দেখিলে যদি আপোনালোকৰ কোনো সহ্য নহয়, তেতিয়াহ'লে মেয়াখিনিক এটা চাইড কৰি দিয়ক, আমাক মুছলিম সাহিত্য পৰিষদ দি দিয়ক। আমি শান্তিত থাকিব বিচাৰিছো, আমি কোনো ধৰণৰ ভাতৃঘাতী সংঘাত সময়ত বিচৰা নাই। গতিকে মুখ্যমন্ত্ৰীয়ে যেনেকে এই জাতীয়তাবাদী কিছুমান সংগঠন ভণ্ড নেতা বুলি কৈছো, তেওঁলোকে কোনো সংবিধান বুজি নাপায়। দেশ যিহেতু ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ, ইয়াত সকলো থকাৰ অধিকাৰ আছে। গতিকে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত থাকি তেওঁ নিৰ্দেশ মৰ্মে সংবিধান অৱমাননা কৰিছে। গতিকে এওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰীয়ে। গতিকে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে। অসম আৰু কি কৰি আছে, ব্যৰ্থ হৈছে কিয়? আজি যিবিলাক মন্তব্য, আজি য'ত দা লাঠি লৈ আমাৰ মানুহখিনিক অত্যাচাৰ কৰা হৈ আছে, ডিজিপি আজিলৈকে কিয় গোচৰ ৰুজু কৰা হোৱা নাই? আজি আমি বিচাৰিছো উচ্চতম ন্যায়ালয়ে জমুটো এক্টৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ওপৰতো এজাহাৰ দাখিল কৰিব লাগে। আজি এই ব্যক্তিসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, নহলে মুছাই যি আন্দোলন আৰম্ভ কৰিছে সেই আন্দোলন অবিৰতভাৱে চলিব।